নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আৰু আজি লৈ আহিছোঁ আপোনালোকৰ বাবে আন এটি জবৰ ইনফৰমেশ্যন। আৰু আজিৰ এডভাৰটাইজমেণ্টটো আহিছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট শিৱসাগৰৰ পৰা, মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয় শিৱসাগৰৰ পৰা এটা এডভাৰটাইজমেণ্ট আহিছে, য'ত তেওঁলোকে কেইটামান পদৰ বাবে আবেদন বিচাৰিছে। গতিকে কি পদ, কোৱালিফিকেশ্যন কি বিচাৰিছে, দৰমহা কিমান হ'ব, কেনেকৈ এপ্লাই কৰিব লাগিব, গোটেইখিনি কথা ভিডিঅ'টিত গম পাব। ইনফৰ্মেটিভ যেন পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আজি কৰি ল'ব। এতিয়া এই এডভাৰটাইজমেণ্টখন, অফিচিয়েল এডভাৰটাইজমেণ্টখন মই দেখাইছোঁ আপোনালোকক। এইখন হয়, আৰু ইয়াৰ যিটো পষ্টৰ বাবে এডভাৰটাইজমেণ্টটো আহিছে, পষ্টটো হৈছে পিয়নৰ পষ্ট, অফিচ পিয়ন। টোটেল 5টা আছে ভেকেঞ্চি। আৰু কোৱালিফিকেশ্যন ইয়াত মিনিমাম ক্লাছ 8 পাছ হ'ব লাগিব। 8 পাছ কৰাসকলে এপ্লাই কৰিব পাৰিব। মেট্ৰিক পাছ হ'লেও কথা নাই, কিন্তু যদি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে তেনেহ'লে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব, তেওঁলোক ইনএলিজিবল হ'ব। টোটেল 5টা, 4টা আনৰিজাৰ্ভ আৰু এটা ST হিলছৰ বাবে ৰিজাৰ্ভড হয়। দৰমহা স্কেলটো 12,000ৰ পৰা 52,000লৈকে থাকিব, আৰু গ্ৰেড পে থাকিব 3,900 টকা। অফলাইন যোগে ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যনত এপ্লাই কৰিব লাগিব। এজ লিমিট মেক্সিমাম 40 ইয়াৰ্ছ, আৰু ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ, মিনিমাম 18 ইয়াৰ্ছ। আৰু কেণ্ডিডেটসকলে shivsagar.dccourts.gov.in এই ৱেবছাইটটো ৰেগুলাৰলি ভিজিট কৰি থাকিব, যিসকলে এপ্লাই কৰিব। আৰু মোড অফ চিলেকশ্যনত কেৱল ইণ্টাৰভিউ হ'ব, 30 মাৰ্কছৰ এটা ইণ্টাৰভিউ হ'ব। নেচাৰ অফ ৱৰ্কটো ইয়াত দিয়া আছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে পঢ়ি চাব পাৰে আৰু এপ্লাই কৰিবৰ বাবে অলৰেডি ক'লোৱে মই। ইয়াত অফলাইন যোগে আবেদন কৰিব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্মত। এড্ৰেছটো দিয়া আছে টু দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট শিৱসাগৰ, নিউ জুডিচিয়েল কোৰ্ট বিল্ডিং, বিষ্ণুনগৰ। আৰু যিসকল লোকেল কেণ্ডিডেট তেওঁলোকে তাতে গৈ ডাইৰেক্ট ড্ৰপ বক্স আছে ফাৰ্ষ্ট ফ্ল'ৰত, সেইটোতো জমা কৰিব পাৰিব। আৰু লাষ্ট ডেট হ'ল অহা 25 ফেব্ৰুৱাৰী। চ' আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।